থকা বেদৰ এইটো প্ৰত্যক্ষ নাই, পোনপটীয়া ৰাস্তা। এইখিনি আমি দেখোঁ সচৰাচৰ হঠাতে পোৱা লাভ, ইজি মানি। আজিকালি ল'ৰাবোৰে ইজি মানি বিচাৰে, হঠাতে পোৱা। কিন্তু পৰোক্ষবাদ, যাক কৈছে নিবৃত্তি মাৰ্গ, যিটো গ্ৰহণ কৰিলে পুনৰ জন্ম ল'বলগীয়া নহয়, যিটো গ্ৰহণ কৰিলে এই জন্মতে আজন্ম আনন্দ লাভ কৰিবলৈ সক্ষম হয়, আজন্ম শান্তি পায়, আজন্ম প্ৰেমৰ বান্ধোনেৰে বান্ধ খাবলৈ সক্ষম হয়। এইটো কি বুলি কৈছে? বেদৰ পৰোক্ষবাদ পণ্ডিতে নুবুজে। চাব, আমাৰ মহাভাৰতৰ দুজন পণ্ডিত দেখুৱাই দিলে, এজন কৰ্ণ, এজন অৰ্জুন। অৰ্জুনে দ্ৰোণাচাৰ্যৰ ওচৰত শিক্ষা গ্ৰহণ কৰি তেওঁ বিশ্ববিখ্যাত ধনুৰ্ধৰ মানে বিশ্ববিখ্যাত পণ্ডিত। আন এজনে কৰ্ণয়ো পৰশুৰামৰ ওচৰত শিক্ষা গ্ৰহণ কৰি তেওঁ এজন নহবও নুবুজিবও কৰ্ণ সমান, আমাৰ ভাষাতে আছে, হয়নে বাৰু? এজন পণ্ডিত। এতিয়া কৰ্ণই কিন্তু সেই বিদ্যা শিক্ষা প্ৰয়োগৰ সময়ত পাহৰি পেলালে। অৰ্জুনৰ কিন্তু সকলো মনত থাকিলে। কিয়? অন্তৰালত নিহিত হৈ থকা, অন্তৰ্নিহিত হৈ থকা কথা, অন্তৰ্নিহিত হৈ থকা কথা কৈছে। চলে বলে কৌশলে কৰ্ণই জ্ঞান আহৰণ কৰিছে, অৰ্জুনে নীতিগতভাৱে জ্ঞান আহৰণ কৰিছে। অৰ্জুনে জগতৰ কল্যাণৰ কাৰণে জ্ঞান আহৰণ কৰিছে, কৰ্ণই স্ব-প্ৰতিষ্ঠাৰ কাৰণে জ্ঞান আহৰণ কৰিছে, নিজক প্ৰতিষ্ঠা কৰিব কাৰণে। এতিয়া আমাৰ পণ্ডিতসকলে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে জ্ঞান আহৰণ কৰে, যাৰ কাৰণে পণ্ডিত হ'ব পাৰিব, ভকত হ'ব কেতিয়াও নোৱাৰে।